আজি এই ভিডিঅ'টোৰ জৰিয়তে বাছি উলিয়াম অসমৰ কেইগৰাকীমান জনপ্ৰিয় বচা টপ 10ত থকা জনপ্ৰিয় কণ্ঠশিল্পী যি কেইগৰাকী কণ্ঠশিল্পী বৰ্তমান জনপ্ৰিয়তাৰ শীৰ্ষত পিছে কোন গৰাকী কণ্ঠশিল্পী কেই নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হৈছে আৰু টপ 10ৰ 1 নম্বৰ স্থানপ্ৰাপ্ত কণ্ঠশিল্পী গৰাকীনো কোন আপোনালোকে জানিবলৈ চাব লাগিব ভিডিঅ'টো শেষলৈকে কিন্তু তাৰ আগতে এটাই অনুৰোধ আপোনালোকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে আহিবলগীয়া নতুন ভিডিঅ'ৰ নটিফিকেশ্যন অতি সোনকালে পায় পিছে টপ 10ৰ জনপ্ৰিয়তাৰ শীৰ্ষত আছে জনপ্ৰিয় কণ্ঠশিল্পী সুভাষণা দত্ত তেখেতে খুব সুন্দৰকৈ গীত পৰিৱেশন কৰে জনপ্ৰিয়তাৰ শীৰ্ষত 9 নম্বৰ স্থানত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰিচা ভৰদ্বাজ তেওঁ গোৱা প্ৰতিটো গীতেই জনপ্ৰিয় কিন্তু তাৰ ভিতৰত বাৰীতে মাৰিম পাক এই গীতটোৰ জৰিয়তে তেওঁ পোনপ্ৰথমে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় জনপ্ৰিয়তাৰ শীৰ্ষত 8 নম্বৰ স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী গীতাঞ্জলি দাস তেওঁ গোৱা প্ৰতিটো গীতেই জনপ্ৰিয়তাৰ শীৰ্ষত থাকে প্ৰতি বছৰে কিন্তু তাৰে ভিতৰত চিনেমাৰ নায়িকা নামেনো গীতাঞ্জলি গগৈ লিখু উপাধি এনেধৰণৰ গীতবোৰৰ জৰিয়তে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হয় কণ্ঠশিল্পীগৰাকীয়ে জনপ্ৰিয়তাৰ শীৰ্ষত 7 নম্বৰ স্থানত থকা কণ্ঠশিল্পীগৰাকী হৈছে বৰ্ণালী কলিতা তেওঁৰ প্ৰতিটো গীতেই সঁচাই বৰ ধুনীয়া তাৰে ভিতৰত কাজিৰঙা বৰ ধুনীয়া এই গীতটোৰ জৰিয়তে অসমবাসী ৰাইজৰ পৰা তেওঁ যথেষ্ট মৰম আৰু আদৰ পাইছিল জনপ্ৰিয়তাৰ শীৰ্ষত 6 নম্বৰ স্থানত জুবলি বৰুৱা তেখেত অসমবাসী ৰাইজৰ মাজত খুবেই জনপ্ৰিয় আৰু কম সময়ৰ ভিতৰতে তেখেতক আদৰি লৈছে অসমবাসীয়ে জনপ্ৰিয়তাৰ শীৰ্ষত 5 নম্বৰ স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী গীতালি দেৱী তেখেতে খুব কম সময়ৰ ভিতৰতে অসমবাসীৰ ৰাইজৰ মাজত জনপ্ৰিয় হৈ পৰে জনপ্ৰিয়তাৰ শীৰ্ষত 4 নম্বৰ স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকা যাক অসমৰ জাতীয় ক্ৰাছ বুলি কোৱা হয় নৱপ্ৰজন্মৰ মাজত খুবেই জনপ্ৰিয় দীপলিনা জনপ্ৰিয়তাৰ শীৰ্ষত 2 নম্বৰ স্থানত আছে জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিন কেৱল অসমতে নহয় সমগ্ৰ ভাৰততে জনপ্ৰিয় মুম্বাইত অনুষ্ঠিত হৈ যোৱা 2015 চনৰ ইণ্ডিয়ান আইডল জুনিয়ৰটো তেখেতে ছেকেণ্ড ৰানাৰ্ছ আপ হ'বলৈ সক্ষম হৈছিল ইয়াৰ উপৰিও বলিউডৰ কেইবাটাও জনপ্ৰিয় গীত গাইছে নাহিদ আফ্ৰিনে আৰু অৱশেষত জনপ্ৰিয়তাৰ শীৰ্ষত 1 নম্বৰ স্থানপ্ৰাপ্ত প্ৰিয়ংকা ভৰালীৰ প্ৰতিটো গীতেই সকলোৱে ৰাইজে ভাল পায় আৰু তেওঁ খুব সুন্দৰকৈ মঞ্চত গীত পৰিৱেশনো কৰে